Hello my YouTube family, আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে তো ধৰিবই পাৰিছে আজি বহুত দিন পিছত আইছো গুৱাহাটী এয়াৰপৰ্ট মা মনসা মটৰ যি ভিডিও দেখাম জেনুইন ভিডিও দেখাম আৰু আপোনালোকে আহি কিনে গাড়ী ভালকে ভেৰিফাই কৰি ল'ব টেষ্ট ড্ৰাইভ লৈ ল'ব অল ডকুমেন্টেশন চাই ল'ব যেতিয়া আপোনালোকে স্যাটিসফাই হ'ব তেতেই বস্তু ল'ব আপোনালোকৰ কাৰণে সদায় আছো আপোনালোকে মোক মানে ইউটিউবত বহুত কম টাইমৰ ভিতৰত বহুত সাপোৰ্ট কৰিছে দে বাইক স্কুটি আহি গৈছে আপোনালোকে যদি প্ল্যানিং কৰি আছে এটা কম দামৰ ভিতৰত স্কুটি লাগে বাইক লাগে নতুন তো ল'ব নোৱাৰে সবে ময়ো নতুন এটা বাইক স্কুটি ল'ব পৰা নাই এটা টাইমত বহুত কষ্ট এটা স্কুটি লৈছো আৰু তো আপোনাৰ কাৰণে ভাল এটা ভিডিও লৈ আহিছো সেকেন্ড হ্যান্ডৰ ভিতৰত পাব ভাল কন্ডিশনত পাব আৰু কম দামত পাব ৰয়েল এনফিল্ড হিমালয়ান তাতে এটা কিমান চনৰ হয় এখন 21 মডেল সাপৰে অল ওকে আছে না এটো ওকে আছে এখন তোমাৰ ডকুমেন্টেশন কৰি কিমান ৰাখিলে আস্কিং প্ৰাইস 145 গ্ৰিপ সাপৰে ধুনিয়াই আছে মহাকুম যাব পাৰিব এটা লৈ পাৰিব যাব মহাকুম মানে বহুত দূৰত আপোনালোকে এই বাইকটো লৈ কিনে যাব পাৰিব হিমালয়ান সাপৰে ফাইনান্স কৰিলে ডাউন পেমেন্ট কিমান লাগিব এখন তোমাৰ 50000 দিলে হৈ যাব 50000 দিলে হিমালয়ান লৈ যাব পাৰিব নেক্সট আহিল দাদা ৰয়েল ক্লাসিক তোমাৰ এখন 2020 মডেল হয় এবিএস মডেল তোমাৰ এখন টায়াৰ 17000 এখন তোমাৰ 10000 চলিছে 17000 মাত্ৰ ৰানিং হৈছে 10000 জেনুইন আছে না দাদা জেনুইন হয় অল ডকুমেন্টেশন কৰি কিমান ক'লে 1,17,000 আহিলে অলপ নেগোশিয়েবল হৈ যাব ওয়ান টেবল কিবা এটা নেগোশিয়েবল হৈ যাব আহিলে অলপ নেগোশিয়েবল হৈ যাব আপোনালোকে আহক মা মনসা মটৰছ নেক্সট আহিল দাদা ৰয়েল এনফিল্ড ইলেক্ট্ৰা এখন 2017 মডেল হয় এখন অবশ্য তোমাৰ 68000 এটো আহিব অনলি 68000 ফাইনান্স কৰিলে দাদা ফাইনান্স হৈ যাব কিমান মিনিমাম 20000 মান টকা দিলে হ'ব 10000 20 মান দিলে হৈ যাব সিভিল ভাল থাকিলে ফাইনান্স হৈ যাব কম ডাউন পেমেন্ট লৈলেও কৰি দিব নেক্সট আহিল দাদা R15 এইখন তোমাৰ 2022 মডেল হয় এইখন তোমাৰ 1,20,000 টকা 1,20,000 টকাত R15 ডেলিভারি টাইমত তো পুরা চকাচক কৰি দিব বাইক আমাৰ ইয়াতে ধুলিবালি পৰিবেল লেতৰা হৈছে গাড়ীখিনি হয় লোৱা টাইমত ওয়াশিং কৰি পলিশ কৰি দিয়া যাব ওকে দাদা নেক্সট আহিল RS ৰেড RS এইখন তো 2022 মডেল হয় 6000 রানিং এইখন তোমাৰ মাত্ৰ 6000 কিলোমিটাৰ ৰানিং বাইক আপোনাৰ 1,20,000 টকা এইখন তোমাৰ পাই আছে মা মনসা মটৰছ দি আছে একদম কম ৰেটত মাত্ৰ 1,20,000 টকাত ফাইনান্স কৰিলে দাদা ডাউন পেমেন্ট কিমান দিব লাগিব 50000 দিলে হৈ যাব মিনিমাম 50000 হাতত 50000 লৈ আহক আৰু এই বাইকটো ইয়াৰে পৰা লৈ যাক মা মনসা মটৰছ কন্ডিশন ধুনিয়াই হৈ আছে কামবিলাক দাদা সব কৰি দিব না সব কৰাই দিম ওকে অল কাম কৰি কিনে দি দিব নেক্সট আহিল NS পালসাৰ NS 200 এখন তোমাৰ ডাবল চেনেল ABS হয় এখন 2022 মডেল সব আছে ডাবল চেনেল ABS 90000 প্ৰাইস ৰাখিলে দাদা ৰানিং টো কিমান হ'ল এখন ৰানিং তোমাৰ 25000 হৈছে 25000 ঠিক আছে যি পাব মানে জেনুইনে পাব আপোনালোকে ইয়াতে সব কৰি কিনে এখন ডমিনত তোমাৰ 2018 মডেল হয় এখন হৈছে 99000 ত পাই আছে দুটা টায়াৰ নতুন আছে ডমিনাৰ দুটা টায়াৰ একদম ব্র্যান্ড নিউ কন্ডিশনে আছে সব আছে এটো দাদা ডুৱেল চেনেল হয় না ডুৱেল চেনেল ওকে সব নেক্সট আহিল ডিউ 200 এখন 2019 মডেল হয় এখন অবশ্য তোমাৰ 90000 90000 টকা ফাইনান্স কৰিলে দাদা কিমান লাগিব মিনিমাম ফাইনান্স কৰিলে এখন তোমাৰ 41 দিলে হৈ যাব 40000 লৈ আহক আৰু আপোনাৰ বাইকখন ডিউক বহুত ডিমান্ড আছিল এটা টাইমত ইয়াৰে পৰা লৈ যাব পাৰে নেক্সট আহিল দাদা ডিউক 250 এখন 2020 মডেল হয় এখন অবশ্য 1,55,000 1,55,000 সব পাৰে ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেন্ট 50 মান দিলে হৈ যাব এখন তোমাৰ 50 মান দিলে আহি যাব আপোনালোকে শোরুম ভিজিট কৰক অন টেবল যিমান পাৰে নেগোশিয়েবল কৰি দিব এভেঞ্জার এখন তোমাৰ 2017 মডেল হয় এখানে 45000 মাত্ৰ দি আছে 45000 ত এভেঞ্জার বাইক সব পাৰে ফাইনান্স তো নহয় এটো ফাইনান্স নহয় এখন ওকে দাদা ৰানিং কিমান হ'ল এখন ৰানিং তোমাৰ 40 মান হৈছে 40 ঠিক আছে যি আছে মানে জেনুইন আছে আৰু দাদা ডকুমেন্টেশন অল ওকে আছে এড কৰিব লাগিব কৈছে এটো দাম হয় সব ট্রান্সফার কৰি কিনে মাত্ৰ 45000 ত এভেঞ্জার বাইক লৈ যাব পাৰিব নেক্সট আহিল দাদা পালসাৰ NS 120 এখন 2022 মডেল হয় এখন অবশ্য তোমাৰ 72000 ত NS 125 পাই আছে এখন NS 125 হয় 2021 ৰ লাষ্টৰ মডেল ওকে এখন 65000 NS 125 পাই আছে নেক্সট আহিল দাদা পালসাৰ 125 2022 মডেল হয় 64000
64,000 পালসাৰ 125 ফাইনেন্স দাদা হ'ব হৈ যাব ফাইনেন্স কিমান লাগিব মিনিমাম 28000 দিলে হৈ যাব 20000 25000 টকা 25000 টকা দিলে হৈ যাব লৈ আহক আৰু আপোনাৰ বাইকখন ইয়াৰে পৰা লৈ যাব পাৰিব নেক্সট আহিল আমাৰ মেষ্ট্ৰ এখন তোমাৰ 2016 মডেল হয় 23000 টকা এখন 23000 টকাত স্কুটি পাই আছে 2025 ত দাদা ওকে আছে না কন্ডিশন ওকে আছে ওকে নাম্বার প্লেটটো তো লগাই তো লাগি যাব ঠিক আছে দাদা নেক্সট আহিল মেষ্ট্ৰ এখন 2017 মডেল হয় এখন হৈছে 32000 মেষ্ট্ৰ কিমান চনৰ ক'লে দাদা এইটো 17 মডেল এখন 2017 মডেল চাপৰে নেক্সট আহিল ফেচিনো 2022 চনৰ এখন হয় এখন 60000 লাইট ওয়েট বহুত লাইট ওয়েট এই ফেচিনো স্কুটি টু ধুনীয়া গাড়ী এখন 10000 ৰানিং এখন মাত্ৰ 10000 কিলোমিটাৰ ৰানিং নতুন নলৈ আপোনালোকে সেকেন্ড হ্যান্ড লৈ যাক একদম কম ৰানিং স্কুটি বাইক পাই আছে ইয়াতে নেক্সট আহিল দাদা ইও এখন তোমাৰ এখনৰ প্ৰাইস তোমাৰ 58000 ত Honda ইও পাই আছে আৰু কিমান চনৰ হয় এখন 22 মডেল ফাইনেন্স দাদা ডাউন পেমেন্ট মিনিমাম 20000 মান দিলে আই যাব 20000 দিলে আই যাব কিমান ইয়াৰ লগে কৰাব ফাইনেন্স টু স্কুটি 3 বছৰলৈকে কৰিব পাৰে 3 বছৰ ওকে দাদা নেক্সট আহিল ইনটক 70000 ত পাই আছে TVS ইনটক yes 4 হয় না BS6 মডেল নেক্সট আহিল ইনটক এখন সেম প্রাইস তোমাৰ 70000 সেম প্রাইস 70000 কি কাম আছে আপোনালোকে কৰাই দিম এইখিনি সব ওকে কৰি ডেলিভারি কৰি দিব আহক গাড়ী চাওক পছন্দ কৰক টেষ্ট ড্ৰাইভ তো হৈ যাব টেষ্ট কিবা 6G তোমাৰ 2021 মডেল এখন প্রাইস 50000 মাত্ৰ 50000 টকাত Honda Activa পাই আছে AS01 গুৱাহাটী ৰেজিস্টাৰ দাদা ডাউন পেমেন্ট মিনিমাম এটো ললে 20000 টকা হ'ব 20000 টকা Honda Activa বহুত ধুনীয়া আছে কন্ডিশন বেছি দেৰি নকৰিবা সোনকালে আহি কিনে লৈ যাব নেক্সট আহিল দাদা ব্ল্যাক কালার Honda Activa 2022 মডেল এখন হয় 56000 এখন 56000 সব টায়ার কন্ডিশন একদম ধুনীয়া আছে এটো কিমান কলে 56 ফাইনান্স কৰিলে দাদা এটো এখন 20000 টকা দিলে ওলাই 20000 টকা দিলে হৈ যাব নেক্সট আহিল এইখন Activa 2020 মডেল এখন তোমাৰ মডেল এখন 45000 গাড়ী এতিয়াও বৰ্তমান ৰেডি নাই পলিশ ওয়াশিং এইবিলাক কৰাই দিম আমি ধুল পৰি আছে আৰু নেক্সট আহিল দাদা Apache এখন তোমাৰ 164V 2019 মডেল 58000 164V 2019 মডেল 55000 এটো টায়ার কন্ডিশনও ভালোই আছে সাপৰে বেছি রানিং হোৱা নাই একদম টায়ার নতুন টায়ার আছে এটো রানিং এ হৈছে বাইক চাই কিনে আপোনালোকে গম পাই যাব সিটি 110 এখন 46000 2022 মডেল ওকে ফাইনান্স হ'ব ফাইনান্স হৈ যাব মিনিমাম ডাউন পেমেন্ট 15000 টকা দিলে 15000 টকা ডাউন পেমেন্ট কৈ আছো দেই রাইস নহয় নেক্সট আহিল দাদা স্প্লেন্ডার সুপার স্প্লেন্ডার 2015 মডেল এখন হয় 33000 33000 টাকা এটো দাদা ফাইনান্স হ'ব ফাইনান্স নয় এটো তোমাৰ কেশ লব লাগিব কেশ টাকা 33000 সুপার স্প্লেন্ডার পাই আছে মাইলেজ কা বাপ সুপার স্প্লেন্ডার নেক্সট আহিল দাদা পালসার 180 2015 মডেল এখন পাইছ তোমাৰ 33000 সব টায়ার কন্ডিশন ভালে হৈ আছে অলমোস্ট এটো দাদা ফাইনান্স কৰিলে মিনিমাম ফাইনান্স নয় এটো তোমাৰ কেশ লব লাগিব এড্ৰেছটো আৰু শোৰুমৰ টাইমিংটো কৈ দিয়ক আমাৰ টাইমিংটো ৰাতিপুৱা 9টাৰ পৰা 7টা বজালৈকে গধূলি হয় আৰু আমাৰ এড্ৰেছটো হৈছে জালুকবাৰী সাইডে পৰা আহিলে ইকম টাৱাৰ বুলি ক'লে হ'ল আমাৰ ইকম টাৱাৰৰ আগত নামিলে হ'ল গোৱালপাৰা সাইডে পৰা আহিলে ইকম টাৱাৰৰ অপোজিট হয় আমাৰ নাম্বাৰ চলি আছে ডিসপ্লে তাহাৰ আগত এটা কল কৰিলেও আপোনালোকে পাই যাব আৰু দাদা এক্সচেঞ্জ কৰি লৈ যাব পাৰিব এক্সচেঞ্জ হৈ যাব ফাইনান্স হৈ যাব হয় ডকুমেন্টেশন বিলাক একবাৰ কৈ দিয়ক ফাইনান্সত আধাৰ কাৰ্ড পান কাৰ্ড হ'লে হৈ যাব বেংক পাছবুক এটিএম কাৰ্ড লাগিব আৰু কেছ ল'লে আধাৰ কাৰ্ডখন হ'লে হৈ যাব